নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিনো মই কি ৰান্ধিছোঁ, আজি তাকে আপোনালোকক দেখাব খুজিছোঁ। আৰু আপোনালোকে এই আঞ্জাখন এনেকৈ ৰান্ধেনে? ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব দেই। আৰু কেনে লাগে খাই তাকো জনাব। এয়া মই প্ৰথমতে মাছ কেইটুকুৰামান সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি ভাজি লৈছোঁ। এটা মাছ পিচ মানে মই দুটুকুৰা কৰিছোঁ। এই আঞ্জাখনত কিন্তু এনেকৈ মাছ পিচ সৰু কৰি দিলেহে ভাল লাগে, গতিকে মই সৰু কৰি দিছোঁ আৰু ফ্ৰাই কৰি হৈ গ'ল। আৰু এতিয়া ইয়াতে মই এই অকণমান ডাঙৰকৈ কটা পিঁয়াজৰ টুকুৰা, দুটা পিঁয়াজৰ টুকুৰা দিছোঁ। আৰু হালধি নিমখ জোখমতে দি ইয়াতে দিছোঁ আদা, ৰচুন, বিলাহী আৰু পিঁয়াজৰ পেষ্ট। ইয়াত আৰু অন্য মছলা মই ব্যৱহাৰ নকৰোঁ, যিহেতু এইখিনিয়ে এটা ধুনীয়া মছলা তৈয়াৰ হৈ যায়। আৰু ইয়াত এতিয়া এয়া মছলা হৈ গ'ল। ইয়াতে দিছোঁ কেপচিকাম, বিলাহী, এয়া টুকুৰামান বেঙেনা আৰু সৰু সৰু কেইটুকুৰামান আলু। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ভাজি লওঁ। ধুনীয়াকৈ ভাজি ইয়াক ঢাকন মাৰি অকণমান সময় সিজিবলৈ দিম। 5 মিনিটমানৰ পাছত আকৌ এইখিনি লৰাই দিম, লৰাই আকৌ সিজিবলৈ দিম। দেখিছেনে? এয়া হৈছেগৈ আৰু বেছি সময় সিজোৱাৰ প্ৰয়োজন নাই, ভজাৰ হৈয়ে গৈছে। তো ইয়াতে এতিয়া অলপ মই এই যে পেষ্ট কৰিছিলোঁ বিলাহী, তাৰে অকণমান পানী দি দিম। চাবচোন, এই পানী দি দিছোঁ আৰু আকৌ এইখিনি ধুনীয়াকৈ সিজিব অকণমান উতলিবলৈ দি ইয়াতে মাছৰ টুকুৰাকেইটা দি দিম। আপোনালোকে বাৰু এনেধৰণে ৰান্ধি খায়নে? আৰু খুব ভাল লাগে নহয়নে? যিসকলে ৰান্ধি খায় আৰু যিসকলে এনেকৈ ৰন্ধা নাই, এনেকৈ তেতিয়াহ'লে এবাৰ খাই চাব, খুবেই টেষ্টি লাগে। এয়া মোৰ আঞ্জাখন হৈ গ'ল, খুব টেষ্টি, সোৱাদযুক্ত। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। আৰু যিসকলে বনায়েই, আৰু নোখোৱাসকলে এবাৰ বনাই খাব দেই। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।